পুৱাৰ খবৰলৈ সঁচাকৈ স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ হ'ব নিটো পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। আজি পুৱাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰাষ্ট্ৰপতিলৈ অভিযোগ পত্ৰ। মিয়াক ভয় নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ হৰ্ষৰ মন্থৰ। ঘৃণামূলক ভাষণৰ বাবে গোচৰ সমাজকৰ্মী মন্থৰ। ২৭ জানুৱাৰীত মিয়াক অশান্তি দিবলৈ ৰাজহুৱাকৈ কৈছিল মুখ্যমন্ত্ৰীয়ে। ৪-৫ লাখ মিয়াৰ ভোট কৰ্তনৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। এছাৰ জৰিয়তে অভিযোগ দাখিল হ'বই বুলি কৈছিল। ইয়াৰ পাছতে হৰ্ষ মন্থৰক উভতি ধৰে মুখ্যমন্ত্ৰীয়ে। মন্থৰ বিৰুদ্ধে ১০০টা গোচৰ ৰুজু কৰিম বুলি কৈছিল। ৰাষ্ট্ৰপতিলৈ অভিযোগ পত্ৰ AIUDF-ৰ। ইয়াৰ পাছতে ডেনকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কেছলৈ ভয় নকৰে। মই মেয়ালৈ ভয় নকৰো। মই মাৰ গাখীৰ খাই জন্ম হৈছো। বাংলাদেশৰ পৰা অহা মিয়াক হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে। মোৰ বিৰুদ্ধে গোচৰ দি থাকক, মই ভয় নকৰো। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনাইছো আন এটা খবৰ। ১০০% অখিল গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে সৈতে সম্পৰ্ক আছে। ১০০% অখিল গগৈৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক আছে। দিনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ মন্তব্য কৰে আৰু ৰাতি হলে বুজাবুজি হয়। অখিলে উজনিত মিয়াৰ বিৰুদ্ধে বিজেপিক উচতাই দিয়ে বদৰুদ্দিন আজমল। ১০০% অখিল গগৈৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক আছে। দিনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰে আৰু ৰাতি হলে বুজাবুজি হয়। অখিলে উজনিত মিয়াৰ বিৰুদ্ধে বিজেপিক উচতাই দিয়ে। মন্তব্য বদৰুদ্দিন আজমল। জনাইছো পৰৱৰ্তী খবৰ। উজনি অসমত মিয়াৰ ওপৰত অত্যাচাৰ চলিলে পৰিস্থিতি ভয়াৱহ হ'ব। মিয়াৰ ওপৰত উজনি অসমত অত্যাচাৰ কৰিব নোৱাৰিব। মিয়াক হাত দিলে ভয়াৱহ পৰিস্থিতি হ'ব। মিয়াক নিৰ্যাতন চলালে পৰিস্থিতি ভয়াৱহ হ'ব। অসমীয়া যুৱ মঞ্চক সকিয়ানি আবু বক্কৰ ছিদ্দিকৰ। অসমত প্ৰতিজনী ৰিক্সাৱালাৰ সমান অধিকাৰ আছে। অসমীয়া যুৱ মঞ্চ গৈছে চান্তা পাৰ্টি। আইন শৃংখলিত ঘটনাৰ বাবে দায়ী হ'ব গৃহ বিভাগ। মিয়াক এটা আন্দোলন সম্পূৰ্ণ আইন বিৰোধী। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰক। বিজেপিৰ BTV হিচাপে কাম কৰিছে অসমীয়া যুৱ মঞ্চই। মিয়াক খেদিব বিচৰা অসমীয়া যুৱ মঞ্চক নেতাক গ্ৰেপ্তাৰ কৰক। একাংশ সংগঠনে পৰিৱেশ পৰিস্থিতি ভয়াৱহ কৰিব বিচাৰে। হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়াৰ ওপৰত উজনি অসমত অত্যাচাৰ কৰিব নোৱাৰিব। জনাইছো আন এটা খবৰ। এছাৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাকলৈ উত্তপ্ত শিৱসাগৰ। খিলঞ্জীয়া মুছলমানৰ হাহাকাৰ। শু খিলঞ্জীয়া মুছলমানৰ নাম কটাকলৈ উত্তপ্ত শিৱসাগৰ। এছাৰত ভয়ংকৰ বিসংগতিৰ অভিযোগ খিলঞ্জীয়া মুছলমানৰ। বিজেপিৰ প্ৰাক্তন উপ পৌৰপতি বৰ্তমানৰ কমিছনাৰলৈ আহিল এছাৰৰ জাননী। স্বাধীনতা আন্দোলনৰ সংগ্ৰামী পৰিয়াললৈ আহিল নামভোটৰ জাননী। খিলঞ্জীয়া মুছলমানক মৃত সজোৱাৰ অভিযোগ। স্থানীয় খিলঞ্জীয়া মুছলমানক স্থানান্তৰিত হোৱা বুলি আহিল আয়োগৰ জাননী। বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মুছলমান। আহোম যুগৰে মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ। খিলঞ্জীয়া মুছলমানৰ নাম কটাকলৈ উত্তপ্ত শিৱসাগৰ। পলিটিকেল ব্ৰেকিং নিউজ। পুনৰবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ সমীক্ষা প্ৰকাশ কৰা হৈছে। অসমত আকৌ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। অসমত আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব। প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা। পুনৰবাৰ পল প্ৰকাশ পাইছে। ৫০.২% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত। কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যৰ ৪৪% ভোটাৰ। কংগ্ৰেছ বিজেপিৰ বাহিৰে অন্যান্যৰ পক্ষত ৫.৮% ভোটাৰ। মুছলমান অধ্যুষিত অঞ্চলত জনপ্ৰিয়তাৰ শীৰ্ষত কংগ্ৰেছ দল।
76.4% মুছলমান ভোটাৰে সমৰ্থন কৰে গৌৰৱ গগৈক, বিপৰীতে 67% হিন্দু ভোটাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত বুলি সমীক্ষা প্ৰকাশ। 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। 17.7% মুছলমান ভোটাৰে মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। ইণ্ডিয়া টুডেৰ সমীক্ষাত এই পোল প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ। মিয়াক ভয় নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ হৰ্ষ মণ্ডলৰ। ঘৃণামূলক ভাষণৰ বাবে গোচৰ সমাজকৰ্মী মণ্ডল। 27 জানুৱাৰীত মিয়াক অশান্তি দিবলৈ ৰাজহুৱাকৈ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 4ৰ পৰা 5 লাখ মিয়াৰ ভোট কৰ্তনৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। এছআৰৰ জৰিয়তে অভিযোগ দাখিল হ'বই বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই। ইয়াৰ পাছতেই হৰ্ষে উভতি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মণ্ডলৰ বিৰুদ্ধে 100টা গোচৰ ৰুজু কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰপতিলৈ অভিযোগ পত্ৰ AIUDFৰ। ইয়াৰ পাছতেই DMKৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়াক লৈ মুঠতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব UDF। মুখ্যমন্ত্ৰীয়ে কেইছলৈ ভয় নকৰে, মই মিয়ালৈ ভয় নকৰোঁ বুলি পুনৰবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। মই মাৰ গাখীৰ খাই জন্ম হৈছো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বাংলাদেশৰ পৰা অহা মিয়াক হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও ভয় নকৰে। মোৰ বিৰুদ্ধে গোচৰ দি থাকক, মই এইবোৰ কেয়াৰ নকৰোঁ। মিয়াৰ প্ৰসংগত পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ ৰুজু কৰিছে AIUDFে। আনকি ৰাষ্ট্ৰপতিৰ পৰ্যন্ত অভিযোগ দাখিল কৰিছে AIUDFে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আন এটা ব্ৰেকিং নিউজ, লোকসভাত সমুখ সমৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। সদনত উদাত্ত ভাষণ ৰাহুলৰ। সংসদৰ বাজেট অধিৱেশনত সমুখ সমৰত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ৰাষ্ট্ৰপতিৰ ভাষণৰ আলোচনাতেই তীব্ৰ বাকযুদ্ধত লিপ্ত হয় গৃহমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলপতি প্ৰাক্তন সেনাপ্ৰধান মনোজ মুকুন্দ নাৰায়ণৰ এখন গ্ৰন্থ উক্তিক লৈ দুয়োগৰাকীৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। যোৱাকালি সদনত মুঠতে গৰ্জন ৰাহুলৰ। গ্ৰন্থখন প্ৰকাশ হোৱা নাই, ভিত্তিহীন বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। মুঠতে অমিত শ্বাহৰ চকুত হৈ যোৱাকালি উদাত্ত ভাষণ সংসদত দিলে ৰাহুল গান্ধীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উজনি অসমত পুনৰ আৰম্ভ হৈছে মিয়া খেদা অভিযান। বেনাৰ হৰ্ডিং লগাই মিয়া খেদা অভিযানত নামিছে এতিয়া উজনি অসমৰ দল সংগঠনসমূহ। আৰু তাৰ পিছতে উজনি অসমৰ দল সংগঠনৰ বিৰুদ্ধে সৰব সংখ্যালঘু সংগঠন। মিয়াৰ ওপৰত উজনি অসমত অত্যাচাৰ কৰিব নোৱাৰিব, মিয়াক হাত দিলেই ভয়াৱহ হ'ব পৰিস্থিতি অসমৰ। মিয়াক নিৰ্যাতন চলালেই পৰিস্থিতি ভয়াৱহ হ'ব বুলি হুংকাৰ প্ৰদান। অসমীয়া যুৱ মঞ্চক সকিয়নি আবু বাক্কাৰ ছিদ্দিকৰ। অসমত প্ৰতিজন ৰিক্সাৱালাৰ সমান অধিকাৰ আছে। অসমীয়া যুৱ মঞ্চ হৈছে চান্দা পাৰ্টি। বিজেপিৰ হৈ কাম কৰে অসমীয়া যুৱ মঞ্চই। আইন শৃংখলাজনিত ঘটনাৰ বাবে দায়ী হ'ব গৃহ বিভাগ। মিয়া খেদা আন্দোলন